নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ লজিক এণ্ড ফিলচফি নামৰ বিষয়টোৰ অষ্টম খণ্ড ধৰ্ম, ইয়াৰ অৰ্থ আৰু প্ৰকৃতি, ধৰ্ম আৰু নৈতিকতা। এই ইউনিটটোৰ পৰা তোমালোকৰ ফাইনেলত আহিব পৰা কেইটামান 1 নম্বৰ আৰু 2 নম্বৰৰ চমু প্ৰশ্নৰ উত্তৰ। তেতিয়াহ'লে আহাচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। ইয়াৰ উপৰি তোমালোকে আগৰ ইউনিট কেইটাৰ যদি 1 আৰু 2 মাৰ্কছৰ প্ৰশ্নৰ উত্তৰসমূহ চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈ তোমালোকে চাব পাৰিবা। কুৱেশ্যন নম্বৰ 1, ৰিলিজন শব্দটো কোনটো শব্দৰ পৰা উৎপত্তি হৈছে? ৰিলিজন শব্দটো ৰিলিজিয়াৰ পৰা উৎপত্তি হৈছে। কুৱেশ্যন নম্বৰ 2, ৰিলিজিয়াৰ শব্দৰ অৰ্থ কি? ৰিলিজিয়াৰ শব্দৰ অৰ্থ হ'ল বন্ধন, অৰ্থাৎ যিয়ে দৃঢ়ভাৱে বান্ধি ৰাখে। প্ৰশ্ন নম্বৰ 3, ধৰ্ম কি? সামাজিক জীৱনৰ বৃহত্তৰ ঐক্যৰ মাজত যি ব্যৱস্থাই মানুহৰ জীৱনক ধৰি ৰাখে সেয়াই হ'ল ধৰ্ম। প্ৰশ্ন নম্বৰ 4, ধৰ্মৰ 2টা বৈশিষ্ট্য উল্লেখ কৰা। ধৰ্মৰ 2টা বৈশিষ্ট্য তলত দিয়া ধৰণৰ। প্ৰথমটো হৈছে ধৰ্ম এটা বাহ্যিক দিশ আছে। ই হ'ল ধৰ্মীয় আচাৰ অনুষ্ঠান। এই বাহ্যিক দিশৰ মাজেদিয়ে ধৰ্মীয় অনুভূতি প্ৰকাশ পায়। দ্বিতীয় বৈশিষ্ট্যটো হৈছে ধৰ্মৰ ক্ষেত্ৰত কিছুমান মানসিক শক্তিয়েও প্ৰেৰণাৰূপে ক্ৰিয়া কৰে, যেনেকৈ ব্যক্তিৰ জীয়াই থকাৰ বাসনা, আত্মবিশ্বাস আৰু কল্যাণ লাভৰ আগ্ৰহ আৰু আত্মোপলব্ধিৰ আকাংক্ষা। কুৱেশ্যন নম্বৰ 5, ধৰ্মৰ এটা সংজ্ঞা দিয়া। উত্তৰটো হ'ব হাৰ্বাৰ্ট স্পেন্সাৰৰ মতে ধৰ্ম হ'ল এক আনুমানিক ধাৰণা যি এই বিশ্বজগতক বোধগম্য কৰি তোলে। কুৱেশ্যন নম্বৰ 6, ধৰ্মৰ পৰাই নীতিৰ উৎপত্তি। এই মতবাদ সমৰ্থন কৰা দুগৰাকী দাৰ্শনিকৰ নাম লিখা। এই মতবাদ সমৰ্থন কৰা দুগৰাকী দাৰ্শনিক হৈছে ডেকাৰ্ট আৰু লক। প্ৰশ্ন নম্বৰ 7, নৈতিকতা ধৰ্মৰ উৎস। এই মতবাদ সমৰ্থন কৰা দুগৰাকী নীতি বিজ্ঞানীৰ নাম লিখা। নৈতিকতা ধৰ্মৰ উৎস। এই মতবাদ সমৰ্থন কৰা দুগৰাকী নীতি বিজ্ঞানী হ'ল কাৰ্ণ আৰু মাৰ্টিনিউ। প্ৰশ্ন নম্বৰ 8, ধৰ্ম আৰু নীতিৰ 2টা বৈসাদৃশ্য উল্লেখ কৰা। ধৰ্ম আৰু নীতিৰ 2টা বৈসাদৃশ্য বা পাৰ্থক্য তলত দিয়া ধৰণৰ। প্ৰথমটো হৈছে ধৰ্ম ঈশ্বৰ কেন্দ্ৰিক আৰু নীতি মানৱ কেন্দ্ৰিক। দ্বিতীয়টো হৈছে নৈতিকতাৰ লগত সত্তাৰ অলৌকিকতাৰ সম্পৰ্ক নাই, আনহাতে ধৰ্মৰ লগত সত্তাৰ অলৌকিকতাৰ সম্পৰ্ক আছে। প্ৰশ্ন নম্বৰ 9, ধৃত ধাতুৰ লগত কি প্ৰত্যয় সংযোগ কৰি সংস্কৃতত ধৰ্ম শব্দটোৰ উৎপত্তি হৈছে? ধৃত ধাতুৰ লগত মন প্ৰত্যয় সংযোগ কৰি সংস্কৃতত ধৰ্ম শব্দটোৰ উৎপত্তি হৈছে। প্ৰশ্ন নম্বৰ 10, ধৰ্ম আৰু নীতিৰ সাদৃশ্যৰ বিষয়ে চমুকৈ আলোচনা কৰা। ধৰ্মই আত্মাৰ অমৰত্ব বিশ্বাস কৰে, নীতি বিজ্ঞানেও আত্মাৰ অমৰত্ব স্বীকাৰ কৰে। নৈতিক আদৰ্শ হ'ল জীৱনৰ অন্যতম পৰম আদৰ্শ, যাক এটা ক্ষুদ্ৰ সীমিত জীৱনত লাভ কৰা সম্ভৱ নহয়। জন্ম জন্মান্তৰৰ প্ৰচেষ্টাৰ দ্বাৰা মানুহে ধীৰে ধীৰে এই নৈতিক আদৰ্শৰ ওচৰলৈ যায়। এইদৰে আত্মাৰ অমৰত্বক স্বীকাৰ কৰি নল'লে মানুহে এই নৈতিক প্ৰচেষ্টাৰ কোনো সাৰ্থকতা নাথাকে। যিহেতু ধৰ্ম আৰু নীতি উভয়ে আত্মাৰ অমৰত্বক স্বীকাৰ কৰে, সেয়েহে উভয়ৰে মাজত ওতঃপ্ৰোত সম্পৰ্ক পৰিলক্ষিত হয়। প্ৰশ্ন নম্বৰ 11, ধৰ্মৰ পৰাই নীতিৰ উৎপত্তি। এই মতবাদটো আলোচনা কৰা। উত্তৰটো তলত দিয়া ধৰণৰ। নীতি আৰু নৈতিক আদৰ্শ ঈশ্বৰৰ অৱদান। ঈশ্বৰে নিজৰ ইচ্ছাতেই নীতি সৃষ্টি কৰিছে আৰু মানুহৰ বাবে তেওঁ নানা প্ৰকাৰৰ বিধি নিষেধ প্ৰৱৰ্তন কৰিছে। ঈশ্বৰৰ বিধি নিষেধ মানি চলাই মানৱৰ যথাৰ্থ কৰ্তব্য। ঈশ্বৰৰ বিধান নৈতিক জীৱনৰ শ্ৰেষ্ঠ বিধান। এই বিধান মানি চলিলে মানুহে পৰমাৰ্থ লাভ কৰিব পাৰে আৰু এই বিধান ভংগ কৰিলে মানুহৰ অমংগল অনিবাৰ্য। গতিকে প্ৰথমতে ঈশ্বৰ আৰু ঈশ্বৰৰ বিধান, তাৰ পিছত নীতি, অৰ্থাৎ ধৰ্মৰ পৰাই নীতিৰ উৎপত্তি। প্ৰশ্ন নম্বৰ 12, কাণ্টৰ ধৰ্মৰ সংজ্ঞাটো লিখা। এই সংজ্ঞাটোৰ কুটি কি? কাণ্টৰ মতে আমাৰ সকলো কৰ্তব্যক ঐশ্বৰিক আদেশৰূপে স্বীকাৰ কৰি লোৱাই হ'ল ধৰ্ম। এই সংজ্ঞাটোৰ ত্ৰুটি এই যে এই সংজ্ঞাটোত 3টা মানসিক ক্ৰিয়া, চিন্তা, অনুভূতি আৰু ইচ্ছাৰ ভিতৰত কেৱল ইচ্ছাকে গুৰুত্ব দিয়া হৈছে। তেওঁৰ মতে ধৰ্ম কেৱল ইচ্ছাৰ বিষয়। তেওঁ নৈতিক ইচ্ছাৰ পৰিপ্ৰেক্ষিতত ধৰ্মৰ সংজ্ঞা দিছে আৰু ধৰ্মীয় চেতনাক নৈতিক চেতনাৰ লগত অভিন্ন বুলি গণ্য কৰিছে।
প্ৰশ্ন নম্বৰ 13 নীতি আৰু ধৰ্ম পৰস্পৰ পৃথক এই মতবাদটো আলোচনা কৰা ধৰ্ম আৰু নীতি পৰস্পৰ পৃথক নীতিৰ পৰা ধৰ্মৰ উৎপত্তি হোৱা নাই অথবা বা নাইবা ধৰ্মৰ পৰাও নীতিৰ উৎপত্তি হোৱা নাই নীতি আৰু ধৰ্ম স্বতন্ত্ৰভাৱে উদ্ভৱ হৈছে ধৰ্মৰ উদ্ভৱ হৈছে কোনো পৰম সত্তাৰ ওপৰত নিৰ্ভৰতাবোধৰ পৰা কিন্তু নীতি বিজ্ঞানৰ উদ্ভৱ হৈছে অন্য প্ৰকাৰেৰে মানুহৰ বিবেকে নিজৰ সন্মুখত এটা নৈতিক আদৰ্শ দাঙি ধৰে আৰু নিজৰ নৈতিক উন্নতিৰ বাবে মানুহে এই নৈতিক আদৰ্শ অনুসৰণ কৰাৰ সংকল্প কৰে মানুহৰ সভ্যতাৰ ক্ৰমবিকাশৰ এক উচ্চ স্তৰৰ নীতিৰ উদ্ভৱ কুৱেশ্যন নম্বৰ 14 যিয়ে ধাৰণ কৰে সেয়াই দেশ যিয়ে ধাৰণ কৰে সেয়াই হৈছে ধৰ্ম কুৱেশ্যন নম্বৰ 15 হাৰ্বাৰ্ট স্পেন্সাৰৰ ধৰ্মৰ সংজ্ঞাটো লিখা এই সংজ্ঞাটোত কিহৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে উত্তৰটো এনে ধৰণৰ হাৰ্বাৰ্ট স্পেন্সাৰৰ মতে ধৰ্ম হ'ল এক আনুমানিক ধাৰণা যি এই বিশ্ব জগতত বোধগম্য কৰি তোলে এই সংজ্ঞাটোত ধৰ্মৰ বুদ্ধিগত দিশৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে